দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত আহি মনোহাৰী চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছিল চাহ শ্ৰমিকসকলৰ সৈতে এদিন ইয়াত একেলগে মিলিত হৈছিল মত বিনিময় কৰিছিল আৰু সেই দিনটোতেই তেখেতে কথা পাতিছিল যে এই যিসকল চাহ শ্ৰমিক আছে ডিব্ৰুগড় মনোহাৰী চাহ বাগিচাৰ এই চাহ শ্ৰমিকসকলে যি কাশী অযোধ্যা দৰ্শন কৰাৰ কথা পাতিছিল আৰু সেই কথাই আজি 48 ঘণ্টাৰ পিছত সেয়া যেন সম্পূৰ্ণ হ'বলৈ গৈ আছে। बहुत ভাল লাগत है आज हमनी के निमंत्रण जाना है आज हमनी उतना दूर जाबई अयोध्या बहुत ভাল লাগত है माने बोले नहीं पारबे हमनी कितना आनंद लागत है बहुत गौरवर कथा হয় না যে আমাক লৈ গৈছে এই কাৰণে আমি ধন্যবাদ কৰিম তাক যে আমাৰ ইমান বছৰৰ পাছত আমি যাব পাইছো তাত। প্ৰথমে আমি অযোধ্যালৈ যাম ইয়াৰ পৰা তাৰ পিছত আমাক হেৰিলৈ লৈ যাব কাশীনাথ ইয়াৰ পিছত আমাৰ অসমৰ মা কামাখ্যালৈ লৈ যাব এই যাত্ৰা কৰি আমি পুনৰ ঘৰলৈ গুচি আহিম।